এইখন চাইকেল এতিয়া আমাৰ দাদাই এইটো মটভল্ট আৰবান বুলি যিটো চাইকেল আছে, এই চাইকেলটো দাদাই লৈছে এতিয়া। এই চাইকেলটো আগতো গম পাইছে যে কিমান ধুনীয়া চাইকেল, কিমান ফিচাৰ্ছ আছে। এইটো ইলেক্ট্ৰনিক চাইকেল, মটভল্ট কোম্পানীৰ হয়, মটভল্ট আৰবান। চাইকেলটোতো খুবেই ভাল, কিন্তু ইণ্টাৰেষ্টিং কথা হ'ল দাদা এইখন বহুত দিন আগৰ পৰাই চাই ৰাখিছে। দাদা 2-3 বাৰ আহি পেলাই চালে, চেক কৰিলে বস্তুবিলাক। কিন্তু যেতিয়াৰ পৰা আমাৰ ষ্ট্ৰীট মাম্বা আহিছে, মাম্বা অহাৰ পিছৰ পৰা দাদাই কনফিউজ হৈ গ'ল যে দাদা মাম্বা ল'ব না এইটো ল'ব। কিন্তু এইটো কাৰণে যি হওক, এতিয়া দাদা লাষ্ট ফাইনেলি চইচ কৰিলে যে নাই, মটভল্ট আৰবানটো বহুত পুৰণা ব্ৰেণ্ড হয়, এই ব্ৰেণ্ডৰ ওপৰতে দাদা যাব বিচাৰিছে। সেইকাৰণে এইটো চাইকেলেই দাদা পচন্দ কৰিলে। দাদাই কিবা ক'ব বিচাৰিছে, দাদাৰ নাম আৰু দাদা কিয় এইটো পচন্দ কৰিলে এবাৰ সোধো। ঠিকে আছে, চাইকেলখন ভাল, বেটাৰীত চলে। আপোনালোকে চবে আহিব, ইয়াৰ পৰা চাইকেল ল'ব বুলি আশা থাকিল। আৰু নামটো কৈ দিয়ক। নাইম ইদ্ৰিছ চৌধুৰী। অঁ দাদা, এতিয়া আপোনাৰ এইটো আপুনি চইচ কৰিলে, আপুনি ষ্ট্ৰীট নম্বৰ চাইছিলে, তাৰপিছত এইটোৱে কিয় আপোনাৰ পচন্দ? পুৰণা ব্ৰেণ্ড বুলি ভাল লাগিল, লৈ ল'লো আৰু। অঁ, আৰু ঘৰত এটা সদায় ভাল কথা কি, এইটো ঘৰত যিকোনো মানুহ চলাব পাৰিব। ধৰক আপোনাৰ ভণ্টি আছে, মা আছে বা দেউতা আছে বয়সস্থ, যোনেই হওক, এইটো চিট ইমানেই ধুনীয়া কমফৰ্টেবল যে চবেই চলাই পেলাই এতিয়া আমনি নহ'ব। চাইকেলটো মানে বহুত ভাল চাইকেল আৰু মটভল্ট আৰবান কোম্পানীৰ। তো আশা ৰাখিছোঁ দাদাই আৰু মানুহক জনাব যে চাইকেলটোৰ বেনিফিটছ কি আছে, চাইকেলটোৰ প্ৰতি কেনেকৈ কি আছে, এতিয়া আপুনি জনাই পেলাই। ঠিক আছে, আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল। ঠিক আছে, নমস্কাৰ। ভাল লাগিছে, মানুহ তেনেকৈ ক'লে আমাৰ অলপ এপ্ৰিচিয়েট হয়, আৰু তেনেকুৱা কৰিব বিচাৰে, মন যায়। ঠিক আছে, নমস্কাৰ, ৰাখিছোঁ।